বৃহস্পতিবাৰে নিশা যোৰহাটৰ পানীচকুৱা দৈনিক বজাৰৰ সমীপত যি এক লোমহৰ্ষক আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল তাৰ উত্তেজনা বৰ্তমানো অব্যাহত আছে। আৰু আমি দেখুৱাইছোঁ যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিলগতে আমি কালি সেই গাড়ীখন দেখা পাইছিলোঁ, যিখন গাড়ীত আহিছিল কৃষ্ণজ্যোতি শইকীয়া আৰু পঞ্চজ্যোতি শইকীয়া, আৰু তেওঁলোকৰ গাড়ী ৰখাই পুষ্পেন্দ্ৰ হাজৰিকা আৰু ভৃগু হাজৰিকা যি দুগৰাকী মূল অভিযুক্ত, তেওঁলোকে গাড়ী ৰখাই পুৰণা কাজিয়াৰ সন্দৰ্ভত থকা আখেজক লৈ এই দুগৰাকী যুৱকক আক্ৰমণ লক্ষ্য কৰি লৈছিলে আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত কৃষ্ণজ্যোতি শইকীয়াৰ মৃত্যু হয় আৰু পঞ্চজ্যোতি শইকীয়া বৰ্তমান GMCHত চিকিৎসাধীন অৱস্থা আছে। আৰু যিহেতু যি দুগৰাকী মূল অভিযুক্ত পুষ্পেন্দ্ৰ হাজৰিকা আৰু ভৃগু হাজৰিকা তেওঁৰ পুত্ৰ, তেওঁলোক হৈছে যোৰহাটৰ ডেৰকুৰীয়া গাঁৱৰ বাসিন্দা। আৰু এই ঘটনাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে, উত্তেজনাৰ সৃষ্টি হৈছিলে। আৰু যি বৰভোজ গাঁৱৰ যি ভিক্টিম অৰ্থাৎ যিগৰাকী যুৱকৰ মৃত্যু হৈছিলে বৰভোজ গাঁৱৰ, আৰু বৰভোজ গাঁৱৰ তেওঁৰ পৰিয়ালৰ তথা তেওঁৰ যিসকল বন্ধু আছিলে তেওঁলোক ওলাই আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিলে। অৱৰোধ কৰি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছিলে, যদিও আৰক্ষীয়ে তাৎক্ষণিকভাৱে যি দুগৰাকী অভিযুক্ত দুয়োগৰাকী অভিযুক্তকে গ্ৰেপ্তাৰ কৰিছিল। পিছত উচ্চপদস্থ আৰক্ষী বিষয়া যোৰহাট আৰক্ষী অধীক্ষক আহি এই সন্দৰ্ভত আলোচনা কৰাৰ পাছত সেই পথ অৱৰোধ উঠাই লয়। কিন্তু তাৰ পিছত আজি আমি দেখুৱাইছোঁ যে যি দুগৰাকী অভিযুক্ত ডেৰকুৰীয়া গাঁৱৰ তেওঁলোকৰ বাসগৃহ, আৰু ডেৰকুৰীয়া গাঁৱত বৰ্তমানো উত্তেজনা বিৰাজমান, কিয়নো ইয়াতে বৰ্তমান আমি দেখা পাইছোঁ যে ব্যাপক সংখ্যক আৰক্ষী মোতায়েন কৰি ৰখা হৈছে। কিয়নো যিজন যুৱকৰ মৃত্যু হৈছিলে সেই মৃত যুৱকজনৰ পৰিয়াল বা তেওঁলোকৰ যিসকল বন্ধুবৰ্গ আছে সেই বন্ধুবৰ্গই ইয়ালৈ আহি কোনো ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি এক বিষয় সেই সন্দৰ্ভত এক বাৰ্তা বিয়পি পৰাৰ পিছত আৰক্ষী সষ্টম হৈ পৰিছে। আৰু আমি দেখুৱাইছোঁ যে ডেৰকুৰীয়া গাঁৱৰ সেই যিটো বাসগৃহ, সেই বাসগৃহৰ সন্মুখত এনেধৰণে আৰক্ষী মোতায়েন কৰা হৈছে, যাতে ইয়াৰ পিছত আজি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে। আমি দেখুৱাইছোঁ যে যিটো বাসগৃহৰ অৰ্থাৎ যি দুগৰাকী মূল অভিযুক্ত আছিলে তেওঁলোকৰ বাসগৃহৰ এইটোৱে হৈছে তেওঁলোকৰ বাসগৃহ, আৰু ইয়াৰ পৰা ওলাই গৈ কালি সেই লোমহৰ্ষক ঘটনা সংঘটিত কৰিছিল। আৰু বৰ্তমান আমি দেখুৱাইছোঁ যে এই বাসগৃহটোৰ সন্মুখতে আৰক্ষী মোতায়েন কৰি থোৱা হৈছে, এক বিশাল আৰক্ষী বৰ্তমান ইয়াতে আৰক্ষী মোতায়েন কৰি থোৱা হৈছে। আৰু উদ্দেশ্য এটাই, যাতে ইয়াত পুনৰ কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে। এতিয়া বহুখিনি প্ৰশ্নৰ সৃষ্টি হৈছে, কিয়নো আমি দেখা পাইছোঁ যে যোৱা 16 এপ্ৰিলত প্ৰথমটো ঘটনা যোৰহাটত সংঘটিত হৈছিলে সৰুভোজ গাঁৱত, য'ত এগৰাকী যুৱকক সঞ্জয় দাস নামৰ এগৰাকী যুৱকক বিহু সন্মিলনৰ সমীপতে একাংশ উদণ্ড সুৰাপায়ী যুৱকে সাধাৰণ কথাত আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে, অতি গুৰুতৰভাৱে আহত হৈছিলে। তাৰ পাছত যোৰহাটত যোৱা 20 এপ্ৰিল তাৰিখে চন্দননগৰত যি ঘটনা সংঘটিত হৈছিলে সেয়াও আমি দেখা পাইছিলোঁ যে এচাম সুৰাপায়ী উদণ্ড নিচাসক্ত যুৱকৰ আক্ৰমণত এগৰাকী যুৱকে প্ৰাণ হেৰুৱাব লগা হৈছিলে। তাকে লৈ যোৰহাটত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে। আৰু তাৰ পাছত 24 এপ্ৰিলৰ নিশা যোৰহাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে গাড়ী ৰখাই গাড়ীত আৰোহীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হয়, য'ত এজন যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে আৰু আনজনে বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত। গতিকে বৰ্তমান প্ৰশ্ন সৃষ্টি হৈছে যে কিয় এনেধৰণৰ ঘটনা ইমানকৈ বৃদ্ধি পাইছে বিশেষকৈ যোৰহাটত, আৰু তাকে লৈ সকলোৰে মাজত বৰ্তমান চৰ্চা হৈছে। ইতিমধ্যে যোৰহাটৰ বিধায়কগৰাকীয়ে সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰিছে, মুখ্যমন্ত্ৰীগৰাকীক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে বিধায়কগৰাকীয়ে অনুৰোধ জনাইছে। তাৰপিছত কেনেধৰণৰ ব্যৱস্থা হাতত লৈ, কিয়নো যোৰহাটবাসী ৰাইজ বৰ্তমান নিৰাপত্তাহীনতাত ভুগিছে, এক আতংকৰ মাজেৰে দিন পাৰ কৰিছে, কিয়নো মাত্ৰ 8টা দিনৰ ভিতৰতে যোৰহাটত এনেধৰণৰ আক্ৰমণৰ ঘটনা 3টাকৈ সংঘটিত হৈছে, আৰু প্ৰতিটো ঘটনাতে গুৰুতৰভাৱে আহত হৈছে তথা 2জনকৈ লোকৰ ইতিমধ্যে মৃত্যু হৈছে। গতিকে এই ক্ষেত্ৰত আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব, কিয়নো অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো সকলোৱে আশা কৰিছে, সকলোৱে বিচাৰিছে। বিশেষকৈ এনেধৰণৰ যিসকল যুৱক আছে, সেই যিসকল উচ্ছৃংখল তথা উদণ্ড যুৱক আছে, সেই যুৱকসকলে এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ যোৰহাটৰ বিভিন্ন প্ৰান্তত সৃষ্টি কৰি আহিছে, আৰু সেই যুৱকসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে
যোৰহাট আৰক্ষীক অতি কঠোৰতকৈ কঠোৰ ব্যৱস্থা হাতত ল'বৰ বাবে যোৰহাটৰ বিধায়ককে ধৰি জনসাধাৰণে যোৰহাটবাসীৰ ৰাইজে অনুৰোধ জনাইছে, আহ্বান জনাইছে। আৰু এনেধৰণৰ এতিয়া সময় থাকোঁতে যদিহে আৰক্ষীয়ে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে হয়তো যোৰহাটত এই যি ধাৰাবাহিকতা আমি দেখা পাইছোঁ, ইটোৰ পাছত সিটো এনেধৰণৰ বিক্ষিপ্ত ঘটনা ঘটি আছে, আক্ৰমণৰ ঘটনা ঘটি আছে। আৰু এনেধৰণৰ ঘটনা যাতে পুনৰবাৰ সংঘটিত নহয় তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সকলোৱে আহ্বান জনাইছে। আৰু আমিও আহ্বান জনাম যাতে অসম আৰক্ষীৰ শীৰ্ষ মহলে এই ক্ষেত্ৰত বিষয়টো গুৰুত্ব প্ৰদান কৰি যোৰহাটত কঠোৰতকৈ কঠোৰ ব্যৱস্থা যাতে গ্ৰহণ কৰক, যাতে এনেধৰণৰ ঘটনাৰ আৰু পুনৰাবৃত্তি নঘটে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম, নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।